হাই গাইজ নমস্কাৰ। আমি ল'ৰা মানুহবোৰ মাংস কেনেকৈ বনাওঁ আজি এইটো দেখাম। প্ৰথমতে আমি তেলত গৰম কৰি আলুখিনি ভাজি ল'লোঁ। এই আলুখিনি আমাৰ ভজা শেষ হৈ গ'ল। এতিয়া আমি আলুখিনি বেলেগ এটা পাত্ৰত জমা কৰি ৰাখি থৈ দিম। চাওক, এয়া আলুখিনি আমি উঠাই আছোঁ, এটা এটাকৈ উঠাই আছোঁ। আলুখিনি ভাজা হৈ গৈছে আমাৰ। আমি ল'ৰা মানুহবোৰ ৰুমত কেনেকৈ মাংস বনাওঁ। আজি বন্ধু এজনৰ ৰুমত পাৰ্টি আছে। এয়া গৰম তেলত পিঁয়াজখিনি আমি দি ল'লোঁ। আৰু এতিয়া আমি পিঁয়াজ, ইয়াতে আছে নহৰু আৰু আদা আছে, এইখিনি ভাজি ল'ম। অলপ পিছত আমি ইয়াতে বিলাহী এড কৰিলোঁ। এতিয়া বিলাহী, পিঁয়াজ, আদা, নহৰু এই গোটেইখিনি আমি একেলগে গৰম কৰিম। এয়া সম্পূৰ্ণ চাওক গৰম হৈ আছে, আমাৰ এইটো ভাজা শেষ হৈ গ'ল। চাওক এতিয়া এইখিনি ভজা শেষ হৈছে আমাৰ। বিলাহীখিনিকে এতিয়া মছলা এড কৰি আছোঁ। গৰম মছলা, জিৰা মছলা, মিট মছলা আৰু ৰং গুড়া, হালধি আমি গোটেইখিনি এতিয়া এই মিশ্ৰণটোত এড কৰি দিলোঁ। এয়া দেখা পাইছে ৰং গুড়া দি আছোঁ। এইখিনি এনেকৈ দি পেলাই আমি লৰাই থাকিব লাগিব আৰু এইখিনি অলপ গৰম কৰি তেলত ভাজি ল'ব লাগে। তাৰপিছত মাংসখিনি লাহে লাহে আমি ইয়াতে দি লওঁ। আৰু এই মাংসখিনি এতিয়া এই বিলাহী গোটেই মিক্সাৰখিনিৰ লগত এড কৰি আছোঁ আৰু মাংসখিনি ভাজি আছোঁ। চাওক সম্পূৰ্ণ মাংসখিনি এতিয়া কালাৰৰ লগত মিহলি হৈ গ'ল, ধুনীয়া সুন্দৰ মাংসখিনি ভজা হৈ গ'ল। এতিয়া ভজা আলুখিনি ইয়াত এড কৰি আছোঁ। চাওক আমি ল'ৰা মানুহবোৰ কেনেকৈ ৰান্ধি খাওঁ ৰুমত। গাইজ এই আলুখিনি ভজা হ'ল আমাৰ। ভজা আলুখিনি মাংসৰ লগত এড কৰিছোঁ। অলপ পিছত তাতে পানী আমি দিম। এয়া পানী দি আছোঁ, মাংসখিনিতো বইল হ'ব লাগিব, সেইকাৰণে পানী এড কৰা হৈ আছে। বস্তুখিনি গৰম হোৱাৰ পিছত ধনিয়াৰ পাত আৰু কেঁচা জলকীয়া এইবাৰ ইয়াতে দিয়া হৈছে, ফ্লেভাৰটো ভাল আহিব। ইয়াত ধনিয়াৰ পাত আৰু কেঁচা জলকীয়া এড কৰিলোঁ। মাংসখিনি আমাৰ অলৰেডি হৈ গ'ল, ধুনীয়া। চাওক এতিয়া খাবৰ কাৰণে উপযুক্ত হৈ গৈছে, টেষ্টি। ৱাও ৱাও ৱাও, কি সুন্দৰ। এয়া মাংসখিনি ৰন্ধা হৈছে, এইটো ভাতৰ লগত আমি খাম। তিনিজন বন্ধু আছোঁ আমি। আজি চিকেন কাৰী এয়া আমি খালোঁ। কেৰাহী শেষ, কাঁহীখনত মাংস নাই, ভাতো নাই। বাই বাই, টাটা।